মই আজিয়ে বুঢ়ী নকলি খাব নাপাওঁ মই বেমাৰী ছাৰ মই ছোৱালী কি কষ্ট অকমান ঢেৰা হৈ নাযাবচোন এতিয়া অকমান টান হ'ব লাগিব মানুহজনী বুজিছে যিকেইটা বদমাছ আছে সেইকেইটা শাস্তি দিব লাগিব নে নাই এতিয়া ছোৱালীজনী মৰি গ'ল সেইটো কাৰণে অকমান আপুনি একদম ষ্ট্ৰং হওক মনৰ জোৰটো লাগিব মনৰ জোৰটো লাগিব অকমান বহি লওক অকমান আৰম্ভ এনেকুৱাকে আৰু বেয়া লাগিলে গৈ থাকিব সন্দেহ হয় মানে এতিয়া ধৰ যেনেকে ধৰ অনিনা তাই লগৰ লগত গেলি চিন্তি পুৰা ফোন মাৰি থাকে কিন্তু কালি বেছি মোক ফোন মাৰা নাই আপোনাৰ লগত কথা পাতে লগৰ লগত গেলো আজি পুৱা মই এই ঘটনাটো মোৰ গৈছিলো যাওঁতে তাৰপিছত তাইলৈ ফোনটো কৰিছো ফোনটো চুইচ অফ মাইনালৈ ফোন কৰিলো ফোনটো চুইচ অফ মই কি জানি এতিয়া পুৱা খুলছি বুলি পেলাই মই ফোনটো চুইচ অফ কি পালো পাইকে সিয়ালৈ ফোন কৰিছো চিন্তুলৈ ফোন কৰিছো হেল্ল' বহুত পৰ ৰিং কৰি আছে ফোনটো ধৰা নাই বহুত সময় পিছত ধৰছে হেল্ল' বুলি কৈছে ক'ত আছা ঘৰতে আছো বুলি কৈছে হেৰি ঘৰতে আছা নেকি ঘৰতে আছো হেৰি আমাৰ গৰখীয়া মন্দিৰৰ সেইখিনি আগত বোলে ডেড বডি এটা বস্তা ভৰি মাৰি পেলাইছো তাকে মই চাবা যাবা লৈছো কি কাৰোবাৰ কি ঘটনা কি বা ঘটিল তাক লৈ মই যাওঁ ৰচোন মাইনাই দেখোন ফোন চোন দেখোন কৰা নাই ফোনটো দেখোন চুইচ অফ কোনে কৈছে সি কৈছে ফোনটো দেখোন কৰা দেখোন আহি বুলি কৈ সি আৰু ইটাক লাগি ফোন কৰা নাই ফোন এনে সি কৰি থাকে তাই ক'বা বা লগৰ ঘৰত গেলো ফোন মাৰিয়ে থাকে লগৰ নম্বৰ খুজিলি তাই ধৰ মই লগত ফোন কৰিলে কি দিলে হয় মই অন্যনা হিচাপত ধৰ কালি ফোন আজি তাৰিখত সি ফোন মাৰিয়ে থকা নাই শনিবাৰৰ দিনা ৰাতি ছাৰ ফোন আহিছি বৰমাঘাটৰ ঘৰত মই বহি আছিলো ছাৰ বৰমাঘাটৰ ঘৰত বহি থাকোঁতে তাই ঘৰত ফোনটো আহিছে তাই বাহিৰলৈ আহি তাই আকৌ ঘৰৰ ভিতৰত ফোন কৰিছি ফোন কৰি ধৰ পিছত তাৰপিছত ইফালে তাই কৈছিল মই ভাত দিয়া ৰান্ধবা সুধিছিলোঁ তই দে নৰা দে মই আকৌ ৰান্ধবা লাগবো দে আকৌ ক'লো কি তই ভাত দিয়া ৰান্ধবা জাগি আছো মাইনা পাৰিবিনে এতিয়া আৰু নৰ দে তই ৰান্ধবা গৈছা তই ৰান্ধি দে বুলি ক'লা দে পিছে বুলি পেলাই মই পাকঘৰত ভাত ৰান্ধবা গৈছোঁ যাওঁতে শনিবাৰ দিনৰ ঘটনা ৰাতিৰ ঘটনা এইটো তাৰপিছত ধৰি পেলাই তাই উঠি গৈছে উঠি যাই পেলাই মই কালি মন্দিৰত যাম কাৰ লগৰ নৰা যাবা তই লগৰ লগতেহে যামেই মা নৰা যাব তাই লগৰ লগত হ'লেও তাই যাবা নোৱাৰা পইচা পাতি হাতত নাই তই যাবা নোৱাৰা হেৰি মন্দিৰত তই নেগিলেও হ'ব মই ৰাতিপুৱাই মই বৰমা এটা ফুৰিব যাম বৰমাৰ ক'বা আহিছি তই দেখা পাইছে চলিকেইটা সৰু কিবা কৰি মোৰ জবৰদস্তি কৰি থৈছি মই বৰমা এটা ফুৰিব যাবা লাগব বুলি কৈছোঁ ৰাতিপুৱাই যাম ৰ'দটো নাহোঁতে মই যাম তাৰপিছত এইফালে দে তই ক'কো যাবা নেৰা মইছো যাবা নাংগে মাইনা মন্দিৰত যাবা নাংগে তই বুলি কয় তাৰপিছত সেনেকৈ গেল ভাত পানী খাই সোমালো সিয়াৰ লগত ফোন কৰি আছে ইয়াৰ লগত ফোন কৰি থকা নহয় ভাল পোৱা ল'ৰাটো যিটো প্ৰথম তাই ভাল পাইছি সিয়াৰ লগত ফোন কৰি আছে চিন্তু নাথ সিয়াৰ লগত ফোন কৰি আছে তুমুনিচুকীত সিয়াৰ লগত ফোন কৰি আছে তাৰপিছত ধৰি পেলাই দুটাই ঘুমাই আছো গৈ থাকোঁতে মাইনা ক'লো সিয়াৰ লগত ফোন কৰি আছে তাৰপিছত ধৰি পেলাই সি কৈছে মই ঘুমাম দে তুমিও ঘুমো আৰু এতিয়া কথা নাপাতো বুলি কৈছে সিয়াৰ লগত তাৰ মাইনা মই কৈছোঁ মই অলপ ঘুমাওঁ তাৰ এতিয়া কথা পাতিবা নাংগে ঘুমি থাক ফোনটো ৰাখি কৈছে ফোনটো ৰাখো দে বুলি কৈছে সিও ফোনটো ৰাখি তাইও ঘুমি আছে তাৰপিছত তাই দেৰিলৈকে ঘুমি আছে মই ফুৰিব যাবা লাগে কাৰণে মই সব গোটাইগিলা বন্ধ কৰিছোঁ কৰি উঠি তাইক কৈছোঁ মাইনা উঠিলি নে উঠ মই এতিয়া ফুৰিব যাওঁ পানী চানী আনিব আৰু ভাত চাতগিলা বনাবি আৰু পানী দিয়া ভাত আছে সেইকেইটা দুইটাক দিবি মই এতিয়া বৰমাহঁত ফুৰিব যাওঁ এইটো ৰাতিপুৱাৰ কাহিনী তাৰপিছত ইফালে হেৰি তই মন্দিৰত নাযাবি বৰমাহঁতে অহা সোমবাৰে খতৰাক যাম বুলি কৈছি সিদিনাখনৰ দিনা তই যাবি মই যদি কিবা ফুৰিব পইচা পাওঁ টাকা লৈ যাবি মই নেগিলোঁ তই বৰমাহঁতৰ লগত যাবি অহা সোমবাৰে যাবি আজি সোমবাৰে তই যাবা নাংগে বুলি পেলাই মই তাইক কৈ থৈ গৈছোঁ এই ভাল পোৱা ল'ৰাটোৰ লগত গ'লে মই ফোন মাৰিয়ে থাকোঁ বোলে কিমান পাইছে কি কথা পাতা ক'ত আছা বোলে সি কয় চাহ খাই আছোঁ বা কিমান পৰত যাবি অমুক পৰত যাম বুলি কৈ থাকে সি সেই মতে ফোন কৰি লগত খেদিলেও মই ফোন কৰি থাকোঁ তাৰপিছত দি পেলাই সেনেকৈ মই দেউতাকক কৈছোঁ হেৰি নিজে আজি ক'কো নাযাবি তাই হয়তো পুৰুতকৈ যাবও পাৰে
পুটকে কোনোবাই লগে ফোন কৰি আছে পুটকে যাব পাই আজি নিজে কো নাযাবি তাইক যাবে নাবি তাই আজি ঘৰতে ৰাখবি আৰু যদিও যাবা খোজে একেবাৰে নিজে কিবা কৰি ৰাখবি মই ফুৰিব যাওঁ ফুৰিবলৈ কৈ থৈ প্ৰথম ভাল পোৱা চিন্তু নথকা ভাল পাইছে ছেকেণ্ডটো মানে হেৰি হ'ল এই পলাই গ'ল এটা ল'ৰা তাৰমানে ইয়াৰ অশান্তি কি অক যাবা নাই তক যাবা নেদে সি তাৰমানে বহুত জেৰা কৰে লগৰ লগত ফুৰিব যাবা নেদে চিন্তু যাবা নেদে তাৰপিছত মাজে মাজে তাৰমানে সি কৈ থাকে তাই কয় এই মা মই যদি সেই মইনাৰ লগত মই এইটোৱে অশান্তি সি মোক যাবা নেৰে অক যাবা নেৰে লগৰ লগত গ'লেও সন্দেহ কৰে আৰু লগৰ লগত গ'লেও সি ফোনটো মোৰ লাইনত থবা দেই মই থৈ যাওঁ চব কথাতে ফোনটো লাইনত থবা পাৰি না মা বুলি সি কয় মই কৈছোঁ দেৱাই লাইনতে থৈ দিবিছোঁ একো কথা ভাল পোৱা ল'ৰাটো সন্দেহ কৰে আমাৰ নহয় সি কয় কথাগিলা তাৰমানে সি কৈ থাকে এতিয়া যি তাই মৃত্যু হ'ল মৃত্যুক লৈ এতিয়া কাক সন্দেহ কৰে আপোনালোকে এতিয়া মৃত্যু লৈ তাৰমানে মই সি আহি কি ফোন কৰিছোঁ চিন্তুক এই চিন্তু নাথক ফোন কৰিছোঁ এই বোলে হেৰি এই দুইটা কিছু মই ফুৰি আহিলোঁৱে নহয় নে ফুৰিব জেগাৰ পৰা আহিলোঁ আহোঁতে তাৰপিছত তাই সুধিছোঁ দেউতাকক সুধিছোঁ হেৰি মাইনা কালত যা কিবা গম পা নেকি বুলি সুধিছোঁ দেউতাকক মইনা লগত যা গম পা নেকি তাৰমানে ল'ৰাটো ঘৰৰ পৰিয়ালৰ মইনা বুলি মাতে দেখি ময়ো মইনা বুলিয়ে মাতো এনেই চিন্তু নাথ সি ঘৰত অহা যোৱা কৰে সিহঁতৰ ঘৰৰ পৰিয়ালৰ যাই বাই ময়ো গৈছোঁ অহা যোৱা হৈছে সি সম্পূৰ্ণ নিম বুলি তাইক কৈছে তাৰপিছত ধৰি পেলাই সিয়াৰ লগত যা কিবা গম পাইছা নেকি বুলি পেলাই মই দেউতাকক সুধিছোঁ দেউতাকে কৈছে সিয়াৰ লগত যোৱা নাই এই লগকেইটাৰ মাত শুনি আছোঁ লগৰ লগতে গৈছে তাই বুলি পেলাই কৈছে তাৰপিছত গা পা ধুই আহি এতিয়া মই আগতে যিবিলাক তাইৰ কথা শুনি আহিছিল সেইখিনি কথা আপোনালোকক মই কৈ যাওঁ তাৰমানে তাই অশান্তিত ধৰি তাই কৈছে কি মই বেলেগ ল'ৰাৰ লগত ভাল পাই মই শান্তি হ'ব পাৰিম বা মই ইয়াৰ লগত অশান্তিত মই ইয়াৰ লগত সংসাৰ কৰিলেও মই শান্তিত থাকিব নোৱাৰিম বুলি তাই কৈ থাকে এই চিন্তু লগত বুলি কৈ থাকে ই মোক অশান্তি দি থাকে ইয়াৰ লগত মই বিয়া হ'লেও মই শান্তি নাপাওঁ মা ই অশান্তি কৰি থাকে মই কৈছোঁ কিজানি নীলি সেই অশান্তি নহয় হয় বুলি মই তাইক বুজাওঁ কিজানি নীলিটো অশান্তিটো নহয় হয় কিন্তু এতিয়া নেনিয়াৰ কাৰণে অশান্তি হৈ আছে বুলি হ'ব দিয়ক এনে জেংকা ফোন মাৰি থাকে কালি সি ফোন মাৰে ৰাতিও ফোন মাৰা নাই যেতিয়া মইহে সিয়া ফোন কৰিছোঁ পলাই গ'ল ল'ৰা এটা ভাল পাইছিল বিচিত বোলা কিন্তু সিয়া মই বান্ধিবা দিছোঁ কৈছে কি তই যিটো ভাল পাইছা মাইনা পলাই গ'ল ল'ৰাটোৰ নামটো কি বিজিত উপাধি কিবা লেখে এতিয়া আমাৰ তাৰমানে বাইদেউহঁতৰ ঘৰৰ কাষতে ঘৰ ল'ৰাটোৰ ঘৰ এই বিয়া খাব যাওঁতে সেনেকৈ তাৰমানে ভাল পাব পাৰি হ'ল যদিও মই তাইক হাক দিছোঁ তই যিটো ভাল পাইছে সেইটো এটা মই দিম সিও আশা কৰিছে তই বিজিত অলপ ফোন কৰা বাদ দি এই জেগাখিনি বৰ আঠিয়াবাৰী হয় বৰ আঠিয়াবাৰী আৰু বইনাওজা গাঁৱৰ মৃদুল আৰু এই জেগাখিনি ইয়াত মোৰ ঘৰৰ ওচৰতেই চুবুৰী এটাত মই ৰাতিপুৱা ঘৰত থাকোঁতে গম পালোঁ যে ইয়াত যথেষ্ট মানুহৰ হুলস্থুল হৈছে ভিৰ হৈছে আহি দেখিলোঁ মই ঘৰৰ পৰা ওলাই আহিলোঁ আহি দেখিছোঁ ইয়াত যথেষ্ট মানুহ ভিৰ হৈ আছে কি হৈছে বুলি চাব আহিলোঁ আহি দেখিছোঁ এই গছডালৰ তলতে এটি কাপোৰেৰে বান্ধা টোপোলা এটি পেলাই থৈ গৈছে আৰু মানুহ কেনেকৈ দেখিলে খবৰ কৰিলোঁ খবৰ কাৰণে গম পালোঁ যে ৰাতিপুৱা প্ৰাতঃ ভ্ৰমণত ইয়াত মানুহ অহা যোৱা কৰে তেখেতসকলে দেখিছে যে এটা টোপোলা বান্ধি এটা পেলাই থৈছে তাৰপিছত ইয়াত আহি দেখিলোঁ গাঁওবুঢ়া আছে গাঁওবুঢ়া সুধিলোঁ প্ৰশাসনক খবৰ কৰিছে নেকি তাৰপিছত ক'লে যে খবৰ কৰিছোঁ আমিও সেই টোপোলাটো মানুহে ভিৰ কৰি টোপোলাটো সেনেকৈ চাই আছে তেতিয়ালৈকে টোপোলাটো কি হয় কি আছে কোনোৱে ক'ব পৰা অৱস্থাত নাছিলে এতিয়া প্ৰশাসনৰ মানুহ আহিলে আহি উপস্থিত হ'ল তাৰপিছত টোপোলাটো খুলি দেখিলোঁ যে টোপোলাটো মানুহৰ মহিলা মানুহৰ মানে ক'ৰবাত হয়তো মাৰি কিনে বান্ধি কাপোৰেৰে বান্ধি তেখেতে পিন্ধা কাপোৰ আৰু ওপৰত পৰ্দা কাপোৰ পৰা কাপোৰ এনেকৈ বান্ধি পেলাই থৈ গৈছে মহিলা মানুহৰ 19-20 বছৰমান বয়সৰ মহিলা হ'ব বুলি অনুমান কৰিছে ইতিমধ্যে এইটো খুলি কিনে গম পালোঁ যে চিনাক্ত হৈছে ওচৰৰে বৰেথেবী গাঁৱৰে এজনী কৃষ্ণামণি ডেকা বুলি ছোৱালীজনী যোৱাকালিৰ পৰা তেখেতে বোলে মন্দিৰত যাওঁ বুলি ঘৰৰ পৰা গৈছিলে তেখেতৰ ফোনৰো ছুইচ অফ হৈ আছে গতিকে আৰু তেখেতসকলে আহি চিনাক্ত কৰিলে তেখেতসকলে কৃষ্ণামণি ডেকা ছোৱালী যদি হয় বুলি চিনাক্ত কৰিছে দেউতাকৰ নাম এই গোবিন্দ ডেকা বৰেথেবী গাঁও যোৱাকালি 10টামান বজাত মন্দিৰলৈকে যাওঁ বুলি ওলাই গৈছিলে তাৰপিছত তেখেতসকলে ফোনেদি যোগাযোগ কৰি পোৱা নাই আমি অনুমান কৰিছোঁ এইটো এটা মাৰ্ডাৰে হয় কাৰণ ক'ৰবাত মাৰি কিনে কাপোৰেৰে বান্ধি আনি পেলাই ইয়াত পেলাই থৈ দিছে আৰু ইয়াত এটা ধুনীয়া পজিশ্যনত পেলাই থৈ যাওঁতে ধুনীয়া পজিশ্যনত আছে এইটো এটা অনুমান হৈছে ক'ৰবাত মাৰি পেলাই আনিছে তেখেতৰ পিন্ধনত আছে এখন মেখেলা চাদৰ আছে
মেখেলাখনৰ ভিতৰত সোমাইছে, সোমাই কিনে আৰু ওপৰত এখন পৰ্দা কাপোৰেৰে বান্ধিছে, তাৰ ওপৰত আকৌ মানে এখন এই উৰা কাপোৰেৰে বান্ধিছে, ক'লা টাইপ উৰা কাপোৰেৰে বান্ধি ইয়াত পেলাই থৈ গৈছে। মইনা ওজা এই মানুহখিনি ৰাতিপুৱা পাতৰ ভ্ৰমণত আহে, অহাৰ পিছত ইয়াত এটা অৰ্জুন গছডালৰ তলতে এটা টোপোলা দেখা পায়, বান্ধি থোৱা টোপোলা এটা। এই টোপোলাটো দেখা পায় ইটো সিটো খবৰ দিয়াত আমাৰ ইয়াত গোটেই মানুহখিনি জমা হৈছে আৰু এতিয়ালৈকে টোপোলাটো কি কোনেও ধৰিব পৰা নাই। গতিকে পুলিচক খবৰ দিয়া হৈছে, গতিকে পুলিচ আহিলে এই বস্তুটো ওলাব। আৰু সন্দেহটো এতিয়া ধৰিব নোৱাৰে, কাৰণ টোপোলা এটা হৈ আছে বৰদিনা কাপোৰেৰে বান্ধি থোৱা, গতিকে ইয়াক একো ক'ব নোৱাৰি। কিন্তু সন্দেহ কৰিছে কোনোবাইতো হয়তো মানুহে কোনোবাই এনেকৈ বান্ধি কৰি থৈছে নেকি, এনেকুৱা অনুভৱ হয়। আৰু হয় এই অঞ্চল 2-3খন গাঁৱৰ মানুহ গোট খাইছে ইয়াতে আৰু গোটাইখিনি, কাৰণ সকলোৰে সন্দেহ ভাৱ হৈছে কি হয় বস্তুটো। আৰু এনেকুৱা ইয়াত মানে অলপ ৰাতি কেতিয়াবা অহা যোৱা ৰাস্তাটোত মানুহৰ ৰাতি অলপ মদৰ উৎপাতো চলে বা নিৰ্জন জেগা এনেকুৱাও হয়। গতিকে চবৰে অলপ ভয় খাইছে এই জেগাটোলৈ, টোপোলাটো সেইকাৰণে বেছি ভয় হৈছে।